আজি এই ঘটনাটো ঘটিলে সুশান্ত বৰগোহাঁয়ে কয়লা খনন কৰাৰ কাৰণে হয় নে নহয় সুশান্ত বৰগোহাঁই আমাৰ বান নিয়ন্ত্ৰণ মন্ত্ৰী তেওঁৰ দায়িত্ব আছিলে বান নিয়ন্ত্ৰণ কৰা তেওঁ অসমলৈ বানপানী আনিবৰ কাৰণে নাগালেণ্ডত কয়লা খানি পইচা খালে গতিকে শ্ৰদ্ধেয় ৰাইজ আজি অসমৰ মুখ্যমন্ত্ৰীয়ে লগে লগে সুশান্ত বৰগোহাঁইক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে লাগে মন্ত্ৰী সুশান্ত বৰগোহাঁইৰ সৈতে এক্সক্লুজিভ এনকাউণ্টাৰ মন্ত্ৰীক প্ৰশ্ন নম্বৰ 1 19 জুলাইত জলপ্ৰলয়ৰ বাবে আপোনাকে জগৰীয়া কৰা হৈছে আপোনাৰ উত্তৰ কি পোনপটীয়াকে মোক কৈছে যে নাগিনীমৰা কয়লা খননৰ লগত সুশান্ত বৰগোহাঁই জড়িত আজি নাগিনীমৰাখনৰ লগত কয়লাখনৰ লগত মই যদি জড়িত হৈয়ে থাকো তেতিয়ালে হুনাইত বানপানী কেনেকৈ আহিলে তেতিয়ালে আজি জাজি অঞ্চলত কেনেকৈ বানপানী আহিলে আজি মৰিয়নি অঞ্চলত কেনেকৈ বানপানী আহিলে জুৰহাট অঞ্চলত কেনেকৈ বানপানী আহিলে ঠিক আছে মই জড়িত হৈ থাকিলো নাগিনীমৰা অঞ্চলত বানপানী নাগিনীমৰাত হ'ব লাগিছিলে আজি বাকিবিলাক অঞ্চললৈ কেলি গ'ল তাৰমানে অখিল গগৈ আন্দোলন কৰি সেই মানুহবিলাকক বিপথে পৰিচালিত কৰিবৰ কাৰণে উদ্দেশ্য প্ৰণোদিতভাৱে আজি কেইজনমান হাংগু পাংগু লৈ টিভি আৰু ছ'চিয়েল মিডিয়াৰ যোগেদি আজি এই যিবিলাক কাম কৰিছে এইখিনি কথা শিৱসাগৰ মানুহে জানে মই শিৱসাগৰৰ জিলাখনৰ সন্তান অখিল গগৈ শিৱসাগৰ জিলাৰ সন্তান নহয় শিৱসাগৰ জিলাত আজিলৈকে অখিল গগৈ এখন দলং মেটেকা ঘাটত বনাব নোৱাৰিলে এটা শিৱসাগৰ পুখুৰীৰ চাৰিফালৰ ৰাস্তা সম্পূৰ্ণ কৰিব নোৱাৰিলে 5 বছৰে আজি সেই অখিল গগৈ আজি যি কথা কৈছে মই অসমীয়া মন্ত্ৰী আৰু বিধায়ক গীতাই কৰা অবৈধ কয়লা খনন জগৰীয়া আৰু অসম আৰু নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলত কৰা শিল খনন জগৰীয়া আৰু বালি খনন জগৰীয়া এই কথা নিশ্চয় আপোনালোক আমি আজি প্ৰত্যেকজন মানুহে জানো প্ৰশ্ন নম্বৰ 2 নাগালেণ্ডত আপোনাৰ নেতৃত্বত চলা অবৈধ শিল বালি আৰু কয়লা খনন যাৰ বাবে শিৱসাগৰ চৰাইদেউত এই ভয়াৱহ পৰিৱেশ পৰিস্থিতি বিধায়ক অখিল গগৈয়ে অনা বিস্ফোৰক অভিযোগৰ প্ৰত্যুত্তৰ কি অখিল গগৈয়ে নিজৰ কালেকশ্যন এজেণ্টবিলাকক বচাবৰ কাৰণে মানস কোঁৱৰ কালেকশ্যন এজেণ্ট ছবিৰ আহমেদ কালেকশ্যন এজেণ্ট আৰু এই অঞ্চলত থকা কিমান মানুহে তেওঁ কালেকশ্যন এজেণ্ট আছে সেইবিলাকক বচাবৰ কাৰণে আজি আমাৰ ওপৰত কৈছে আমাক যদি তাত জড়িত হৈ থকাৰ প্ৰমাণ তেওঁ দিব পাৰে আজি ৰাজনীতিক জীৱন আমি ত্যাগ কৰিম এইখন জিলাখনত মই জন্ম হোৱা জিলা এই চৰাইদেউ অঞ্চলত আমি ডাঙৰ হোৱা জিলা আজি এইখন অঞ্চলত মই আজি 4বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছে এতিয়া কেবিনেট মন্ত্ৰী আজি কোনো মানুহে আপোনালোকে ইয়াতো বাদে দিয়ক অখিল গগৈক গুলি মাৰক অখিল গগৈ নিচিনা নাটকৰ মানুহক গুলি মাৰক আপোনালোকে নিজেই গৈ সৰজমিন তদন্ত কৰক এটা টিভিৰ নিউজ চেনেলৰ এজন সম্পাদকে গৈ নাগালেণ্ডৰ ভিতৰত গৈছিলে আজি কোনোবা নাগালেণ্ডৰ সেই অঞ্চলৰ মানুহক সুধিছক কেতিয়াবা মোক ক'ৰবাত দেখা পাইছিলে নেকি এইবিলাক অখিল গগৈ ডাঙৰীয়াই আজিৰ দিনটোলৈকে আন্দোলন কৰি যথেষ্ট পইচা গোটালে কাৰণে তেওঁ আন্দোলনটো এৰিব নোৱাৰে আৰু নিজেই কৈছে যে 12-15 কোটি টকা তেওঁ এই বানপানীত উঠালে আজিলৈকে হিচাপ দিয়া কোনে পইচা দিলে তাৰো হিচাপ দিয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেক দিনে যিসকলে মুখ্যমন্ত্ৰী ন্যায় পুঁজিত দিছে সেই পুঁজিৰ প্ৰত্যেকজন মানুহৰ নাম মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে কিন্তু আজিৰ দিনত 12-15 কোটি টকা আজি উঠালে আমিতো নেদেখিলো ক'ৰবাত 1000-2000 টকা দিয়া এটা দুটা ভিডিঅ' দেখিছো নিজৰ পাব্লিচিটিৰ কাৰণে কিন্তু গোটেইখিনি পইচা হিচাপ দিব পাৰিব অখিল গগৈ কাৰণ আন্দোলন কৰি যিজন মানুহে নিজৰ জীৱিকা নিৰ্বাহ কৰে সেই মানুহে কেতিয়াও মানুহক সহায় কৰিব নোৱাৰে মানুহক বিপদত ঠেলি দিব মই এইকাৰণে আপোনাক কৈছো যে এটা প্ৰমাণ দিয়ক যে 105 জন মানুহৰ মৃত্যুত আমি দায়ী 19 তাৰিখ আবেলি মই নিজে তেজপুৰত আছিলো আবেলি সময়ত জিলা আয়ুক্তই এটা ফোন কৰিলে আৰু ফোন কৰি ক'লে যে আমাৰ সন্ধিয়ালৈ এটা হয়তো দুৰ্যোগ আহিব পাৰে গতিকে ছাৰ কথাটো আপোনাক জনালো জানিও বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে তাৰ কাৰণে তেওঁলোক জগৰীয়া হয় নে নহয় ৰাইজ হাতৰ মানুহক যদি জনাই দিলেহেঁতেন তেতিয়াহ'লে আমাৰ জোৰখাট চৰাইদেউত 105 জন মানুহ নমৰিলেহেঁতেন হয় নে নহয় ৰাইজ যদি ক'লেহেঁতেন যে আজি প্ৰলয় আহি আছে আপোনালোকে ঘৰৰ পৰা গৈ ওখ ঠাই এডোখৰত ৰৈ দিয়ক
তেতিয়াহ'লে 105 জন মানুহ নমৰিলেহেঁতেন। জানিও বিমল বৰা আৰু শিৱসাগৰ ডিচিয়ে এই যে 105 জন মানুহ বচাবৰ কাৰণে ব্যৱস্থা নকৰিলে, তাৰ কাৰণে তেওঁলোক জগৰীয়া হয় নে নহয় ৰাইজ? নাই প্ৰশ্ন নম্বৰ 3, পাহাৰৰ পৰা ঢল নামি অহাৰ আগতীয়া তথ্য আছিল আপোনাৰ হাতত, তাৰ পিছতো ৰাইজক আগতীয়াকৈ সজাগ কিয় কৰা নহ'ল? আজি এলাৰ্টটো দিয়ে শেষৰ মুহূৰ্তত যেতিয়া আমি এলাৰ্ট পাইছো, আমি বেতবাৰী অঞ্চলৰ পৰা বাকী অঞ্চলৰ মানুহক কৈ আছিলো যে পানী আহিছে, আপোনালোকে ঘৰৰ পৰা আঁতৰিব লাগে। বহু অঞ্চলত আমি কৈছিলো, তেওঁলোকে কৈছে নাই পানী আহিছে নামি যাব। পিছত গধূলিলৈকে আমাক নাও বিচাৰিছিলে, আমি নাও দি বহুত মানুহক উদ্ধাৰ কৰিছো, কাৰণ এইখিনি বানপানী অঞ্চল নহয়েই। আপুনি বানপানী অঞ্চল নোহোৱা অঞ্চলত এলাৰ্টৰ যিখিনি কথা থাকে, মানুহে সেই এলাৰ্টটো তেনেধৰণে নলয়। কিন্তু একেটা এলাৰ্ট যদি আপুনি জোনাই ধেমাজি আদি অঞ্চলত দিয়ে, তেতিয়া লগে লগে মানুহে সেই এলাৰ্টৰ গোটেইখিনি কাম কৰিব লাগিব। প্ৰশ্ন নম্বৰ 4, বান বিভীষিকাৰ সময়ত সমষ্টিবাসী বানাক্ৰান্ত ৰাইজৰ কাষত কিয় উপস্থিত নাথাকিল? তাত পোষ্টাৰ লগোৱা নাই, তাত এখন ফ্লেক্স লগাইছে। ফ্লেক্সখন ক'ত প্ৰিণ্টিং হয়? কোনোবা এটা প্ৰেছত। শিৱসাগৰ অঞ্চল সেই সময়ত পানীত ডুব গৈ আছিলে। যদি শিৱসাগৰ অঞ্চল পানীত ডুব গৈ আছিলে, শিৱসাগৰ টাউনত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 6 দিন 7 দিনলৈকে শিৱসাগৰ টাউন পানীত ডুব গৈছিলে। এদিনটো মই বাটা চাৰিআলিৰ আগত আপোনালোকৰ এটা ইণ্টাৰভিউ কৰিছো, প্ৰায় 7-8 দিনৰ পিছত প্ৰলয়ংকাৰী বানপানী 7-8 দিনৰ পিছত আমি দেখিছো যে শিৱসাগৰ নগৰখনৰ এটাও প্ৰিণ্টিং প্ৰেছ খোলা নাই। আজি কাৰ ষড়যন্ত্ৰ থাকিব লাগিব? হয়তো কোনোবা ৰাজীৱ ভৱনত কৰিব লাগিব, হয়তো অখিল গগৈয়ে সেইখন বনাই আনি দিব লাগিব। আজি নহলে মানে সেই যিখন বেনাৰ মোৰ বিৰুদ্ধে যদি ষড়যন্ত্ৰ নাথাকিলেহেঁতেন, আজি সেই বেনাৰখন অকল মোৰ বিৰুদ্ধে কিয় লগাইছে? আজিচোন গৌৰৱ গগৈ এদিনো অহা নাই। মইতো দিনে ৰাতিয়ে কষ্ট কৰি 19 তাৰিখে ৰাতি আহি পেলাই 20 তাৰিখে পুৱতি নিশাৰ পৰা অহৰহ বানপানীৰ মাজত আছো। আৰু মই নাটক কৰিব নোৱাৰো, টিভি কেমেৰা লৈ গৈ নাও দুখনৰ পৰা জঁপিয়াই দিব নোৱাৰো, জঁপিয়াই পেলাই লেকচাৰ মাৰিব নোৱাৰো। আজি কিনাৰত মানুহ নথকা অৱস্থাত আমি ফটো দেখাব নোৱাৰো। ফৰ্চুনাৰৰ পৰা নামোতে মই কেমেৰাত ফৰ্চুনাৰ তুলিব লাগে বুলি ক'ব নোৱাৰো। আজি সেইকাৰণে বহুত মানুহে এতিয়া সেই নাটকৰ ৰজা হৈ আছে। আজি মই যদি টিভি কেমেৰা 4-5টা ৰিপৰ্টাৰ লৈ গৈ পেলাই মই যদি বানপানীত 2-4খন একদম ৰিল বনাই দিলেহেঁতেন, মানুহে ভাবিলেহেঁতেন মই কাম কৰি আছো। দেখা গ'ল যে বানপীড়িত মাত্ৰ 2 লাখমান মানুহৰ ভিতৰত 2 লাখ মানুহৰ নামো যে তেওঁলোকে শুদ্ধকে ভৰাব নোৱাৰে, এজন মানুহৰ নাম যে দুবাৰ সোমায়, তাৰ পাছতো গম নাপায় আধাৰ কাৰ্ডখন সিহঁতি চাই নলয়, একাউণ্ট নাম্বাৰটো সিহঁতি চাই নলয়। আপুনি বেলেগটো কৰিবই নালাগে ন। এজন মানুহৰ যদি 2টা নাম সোমায়, চব মানুহকে বেংক একাউণ্টৰ নাম্বাৰটো বিচাৰোঁতে আধাৰ নাম্বাৰটো বিচাৰে, বা ডিবিটি কৰিয়ে থাকে সেই মানুহবিলাকৰ নাম এনেও আধাৰ নাম্বাৰত আছেই। এবাৰ চেক কৰি দিলে গোটেই কথাটো ওলাই যায়। অথচ বিত্ত বিভাগ, দুৰ্যোগ প্ৰশমন বিভাগ, এই দুয়োটা ডিপাৰ্টমেণ্টে কি কৰিলে, ইচ্ছাকৃতভাৱে কেলেংকাৰী কৰিবৰ কাৰণে, পইচা খাবৰ কাৰণে কি কৰিলে, কিছুমান মানুহৰ নাম দুবাৰ ভৰাই দিলে। আৰু যেতিয়া ধৰা পৰিলত সেইটো অজুহাত লৈ তেওঁলোকে আমাক দিবলগীয়া কামবিলাক নিদিলে, সোনকালে দিবলগীয়া পইচাবিলাক নিদিলে। প্ৰশ্ন নম্বৰ 5, চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্যক লৈও খেলি মেলি কিয়? 15,000 টকাটো মোৰ সমষ্টিত মাত্ৰ এতিয়া 1200 মানুহে পোৱা নাই। প্ৰায় 14,500 মানুহে পালে আৰু 1200টা পৰিয়ালে পাবলৈ বাকী আছে। আৰু সেই 15,000 টকা সেই 1200 মানুহে অতি কম সময়ৰ ভিতৰত পোৱাৰ ব্যৱস্থা কৰিছো। মই এটা সত্য কথা আপোনালোকক কওঁ, এইখন এখন নাটক আছিলে, আয়ুক্তৰ লগত যিখন তেওঁ নাটক কৰিছিলে, তাৰ আগদিনাখন ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেওঁ মেছেজ কৰিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অখিল গগৈক কৈছে যে তোমাৰ এটা মানুহ যাতে বাদ পৰি নাযায়, তাৰ বাবে মই অকল শিৱসাগৰ সমষ্টিৰ কাৰণে আমাৰ সমষ্টি পৰ্টেল বন্ধ কৰি দিলে, মাহমৰা সমষ্টি পৰ্টেল বন্ধ কৰি দিলে, নাজিৰা সমষ্টি পৰ্টেল বন্ধ কৰি দিলে। অকল শিৱসাগৰ মানুহখিনি যিহেতু বিৰোধী পক্ষত থকা, আমাৰ বিৰুদ্ধে থকা মানুহ আছিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাবিছিলে যে বানপানীৰ সময়ত এই মানুহখিনিকো সহায় কৰিব লাগে, সেইকাৰণে পৰ্টেলটোৰ এক্সট্ৰা 3 দিন সময়ৰ কাৰণে খুলি দিছিলে। আৰু সেই পৰ্টেলটো খোলাৰ সময়খিনিত তেওঁ জিলা আয়ুক্তক লিষ্টখন দি দিয়াহেঁতেনে যায়গৈ। আজিৰ দিনত সকলোতকৈ যদি দুৰ্নীতি কৰিছে, এই অখিল গগৈ কৰিছে। আজি একেটা পৰিয়ালৰ যদি 4-5টা নাম দিছে, এই অখিল গগৈ আজি নাম দিছে। তাৰ বাবে আজি শিৱসাগৰ জিলা বহুখিনি মানুহে এতিয়া 15,000 পৰা বঞ্চিত হ'বলগীয়া হৈছে। আৰু এতিয়া পৰ্টেলটো যে 4 দিনৰ খোলা আছিলে তাৰপিছত বন্ধ কৰিলে,
এতিয়া অখিল গগৈ যুঁজি আছে যাতে চৰকাৰখনৰ বিৰুদ্ধে মানুহখিনিক লৈ যায়। মইতো ক'ম যে শিৱসাগৰ ৰাইজে অখিল গগৈ ঘেৰাও কৰিব লাগে, কাৰণ এই অখিল গগৈৰ কাৰণেহে আজি 15,000 টকা নাপালে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুলাই মাহৰ 24 তাৰিখে ঘোষণা কৰিলে যে বানপীড়িত সকলো মানুহক 15,000 টকা দিম, চৰকাৰী চাকৰিয়ালকো দিয়া হ'ব, পকী ঘৰকো দিয়া হ'ব, ভাড়া ঘৰত থকা মানুহকো দিয়া হ'ব। কিন্তু অখিল গগৈ সেই মানুহখিনিৰ কাৰণে একো নকৰিলে। আজি যদি শিৱসাগৰবাসী মানুহৰ কাৰণে অখিল গগৈ কৰাহেঁতেন, আজি নাজিৰা, মাহমৰা, আজি ডিমৌ, আজি সৰহসংখ্যক মানুহে পোৱাৰ নিচিনাকৈ তেওঁ সমষ্টিটো পালেহেঁতেন। আমাৰ সৰহসংখ্যকে পালে, কম সংখ্যকে পাবলৈ বাকী আছে, অহা 3-4 দিনৰ ভিতৰত পাব। তেওঁ কম সংখ্যকে পালে, সৰহসংখ্যকে নাই পোৱা। তাৰ কাৰণে বিধায়কজনক দুখী হয় নে নহয়? এই বিধায়কজনক যদি মানুহে আকৌ তেনেধৰণে তেওঁ উচতনিত যায়, মানুহে পইচা নাপাব, কাৰণ তেওঁ আন্দোলন কৰাই আজিলৈকে সেই আন্দোলনৰ পৰা পইচাহে লয়, আন্দোলনটো সম্পূৰ্ণ কৰিব নোৱাৰে। আজি নদীবান আন্দোলন সম্পূৰ্ণ কৰিব নোৱাৰিলে, দৈয়াঙৰ আন্দোলন সম্পূৰ্ণ কৰিব নোৱাৰিলে, আমাৰ নিমাইজানত ভাড়া ধৰা তেওঁ মাটি পট্টা দিম বুলি আন্দোলন কৰাইছিলে, মাটি পট্টা দিলোঁ মই। এতিয়া আমাৰ কি বুলি কয়, আমাৰ দিচাংপাৰৰ আমাৰ এইডোখৰ পলখনিত প্ৰায় 150 পৰিয়ালক আমি এতিয়া মাটি পট্টা দিবলৈ গৈ আছোঁ, তেওঁ মাটি পট্টা দিব নোৱাৰিলে। আজি তেওঁ মুখেৰে যিমানখিনি কয় আজিলৈকে কাম নকৰে আৰু কাম কৰিব নোৱাৰে। সেইকাৰণে এইজন মানুহে আজি গুৱাহাটীত লৈ যোৱাতকৈ ৰাইজে তেওঁ ঘৰ ঘেৰাও কৰিব লাগে যে তুমি বিধায়ক হৈ কিয় কৰিব পৰা। যিখন তুলি দিছে, হা হয়নে নহয়, যিখন তুলি দিছে সেইখন তুলি মামা তুলি, নামটো কি? মামা তুলি। সেই মামা তুলি দি হিমন্ত বিশ্ব শৰ্মাই আমাৰ শিৱসাগৰৰ চব মানুহক অপমান কৰিছে। কৰিছেনে নাই ৰাইজ? কৰিছেনে নাই ৰাইজ? যিডোখৰত মামা তুলিখনত শুব লাগে, য'ত আপোনাৰ টিকাটো পৰিব, সেইডোখৰত একোৱে নাই, অকল কাপোৰখনে আছে। হয়নে নহয়? হয়নে নহয়? মামা তুলিখনত এইটো জাবৰ ভিতৰত ভৰাই দিয়া, জাবৰখিনি নিজে নিজে ওপৰত গৈ গাৰু হৈ যায়। হয়নে নহয় বাৰু? আৰু এইটো দীঘলটো হ'ল 5 ফুট, মই আছো 5 ফুট 6 ইঞ্চি, গতিকে মোৰ 6 ইঞ্চি ঠাই বাহিৰত পৰি থাকে, মোৰ নিচিনা কটীয়া মানুহটো। তো প্ৰত্যেকটো কথাতে আমাৰ শিৱসাগৰৰ মানুহক ঠগিছে নে নাই? বানপীড়িত মানুহক হিমন্ত বিশ্ব শৰ্মাই ঠগিছে নে নাই? প্ৰশ্ন নম্বৰ 6, চৰকাৰে আগবঢ়োৱা লেপ তুলিক লৈ বৃহৎ কেলেংকাৰীৰ অভিযোগ উঠিছে। এই ক্ষেত্ৰত চৰকাৰৰ ভাষ্য কি? আজি সেই অখিল গগৈক মই যদি প্ৰশ্ন কৰোঁ যে এতিয়ালৈকে 63,000 আমি লেপ তুলি বিলালোঁ, ক'তো কোনো কমপ্লেইন অহা নাই। খালি অখিল গগৈ কেইজনমান হাংগু পাংগু আৰু মানুহে কেইটামান ছ'চিয়েল মিডিয়াত ৰীল বনাই তাক চলাই আজি আমাক তেওঁলোকে আজি দুখ দিবলৈ চেষ্টা কৰিছে। আজি সেই দুখ দিবলৈ চেষ্টা কৰাৰ কাৰণে আন 40,000 তেতিয়া আমি কোৱালিটি চেক কৰিছোঁ, আৰু 40,000 মানুহে যাতে সঠিক সময়ত পায় তাৰ ব্যৱস্থা কৰিম। কিন্তু এই অখিল গগৈ ডাঙৰীয়াৰ যি নাটক, সেই নাটক আমি কৰিব নোৱাৰোঁ। মানুহক এনেকৈ গালি গালাজ পাৰিব নোৱাৰোঁ। কেলৈ গালি গালাজ পাৰিব নোৱাৰোঁ? কাৰণ মোৰ এই শৰীৰত মোৰ মা দেউতাৰ তেজ আছে। মা দেউতাৰ তেজেৰে মই আনক ইমান বেয়াকৈ কেতিয়াও ক'ব নোৱাৰোঁ। কাৰণ মই যদি আনক এনেধৰণে নাটক কৰোঁ বা আনক আজিৰ দিনত ভালকৈ ৰুমৰ ভিতৰত কথা পাতি বাহিৰত কুকুৰ মেকুৰীৰ নিচিনাকৈ গালি পাৰোঁ, তেতিয়া হয়তো মোৰ মাৰ আৰু দেউতাৰ শিক্ষা দীক্ষা আৰু মা দেউতাৰ মোৰ গাত থকা তেজত ক'ৰবাত নহয় ক'ৰবাত এটা দুখ থাকি যাব। সেইকাৰণে মা দেউতাৰ যাতে দুখ নাথাকে, আৰু এখন ঘৰত, যোনখন ঘৰত ডাঙৰ দীঘল হৈছোঁ, সেইখন ঘৰত সাংস্কৃতিবান এখন ঘৰত ডাঙৰ হৈছোঁ কাৰণে আজি মানুহক এনেধৰণে আমি ক'ব পৰা নাই। মোৰ মা কেঞ্চাৰ বেমাৰত 17 বছৰ থাকিলে, মই নিজে সেৱা কৰিলোঁ, কিন্তু কোনো টিভিত ৰীল বনাই ঘূৰি ফুৰা নাই। মই এখন এই হেৰিত কি বুলি কয়, হুইল চেয়াৰত বহাই লৈ টিভি ফেচবুকত বা মই আমাৰ ফেচবুকত লাইভ দি ঘূৰি ফুৰা নাই। কাৰণ মই নিজৰ ব্যক্তিগত জীৱনটোক লৈ মই কোনো মানুহৰ পৰা মই চিম্পেথি পাবৰ কাৰণে মই ৰাজনীতি কৰা নাই, আৰু সেই নাটক মই নকৰোঁ। আৰু এই নাটক কৰা মানুহজন হ'ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া, যি শিৱসাগৰ দিখৌ দলঙৰ ওপৰত এখন দলং আজিলৈকে নিৰ্মাণ কৰিব পৰা নাই। শিৱসাগৰ নগৰৰ পানী নিষ্কাশন আজি কৰিব পৰা অৱস্থাত অখিল গগৈ ডাঙৰীয়া নাই। আজি শিৱসাগৰখনৰ আমাৰ পুখুৰীটোৰ চাৰিওফালে যিটো ৰাস্তা তেওঁ আজি 5 বছৰ সম্পূৰ্ণ কৰিব পৰা নাই, সেই মানুহজনক আজি যদি মানুহে বিশ্বাস কৰে, নিশ্চিতভাৱে আমাৰ শিৱসাগৰখন বিপদত পৰিব। প্ৰশ্ন নম্বৰ 7, ৰাজ্যৰ বান মন্ত্ৰী হিচাপে নিজকে কিমান দূৰ সফল বুলি গণ্য কৰে মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে? চৰকাৰখনত মোৰ 100 দিন হৈছে, আৰু আমাৰ বিধায়কৰ মোৰ মন্ত্ৰী হিচাপে 60 দিন হৈছে, 2 মাহ হৈছে। আমি শেষত যেতিয়া শিৱসাগৰ আশে পাশে যিবিলাক নিৰ্মাণ কৰিবলগীয়া, অসমৰ গৰাখহনীয়া নিৰ্মাণ হ'বলগীয়া, মথাউৰি নিৰ্মাণ হ'বলগীয়া, তাৰ পিছত ৰাইজে সিদ্ধান্ত ল'ব পাৰিব যে মই সফল নে বিফল। সময়ে ক'ব মই সফল নে বিফল। আজিৰ দিনত কোনোবা এজন মানুহৰ কথাত মই সফল নে বিফলৰ উত্তৰটো মই আপোনাক দিবলৈ নাযাওঁ।